এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। ৰূপহীহাটত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ। ৰূপহীহাটৰ মাগুৰমাৰীত নুৰুল আমিনৰ ঘৰৰ বাঁহজোপাৰ পৰা ওলাই প্ৰকাণ্ড অজগৰ। প্ৰায় 12 ফুটমান দৈৰ্ঘ্যৰ অজগৰক লৈ তীব্ৰ চাঞ্চল্য। শ লোকৰ উপস্থিতিত অজগৰ সাপটো উদ্ধাৰ কৰে। অৱশেষত উদ্ধাৰ কৰা সাপটো বন বিভাগৰ লোকক চমজাই দিয়ে। মাগুৰমাৰী সাপ এটা ওলালে আমি 1 ঘণ্টা আগত গম পাইছোঁ। ভাই আমি চাহ বনালে ফৰেষ্টৰ অফিচত ফোন মাৰিছোঁ। ফোন মাৰাৰ পিছত সিহঁতে কৈ আছে আহি আছে। এতিয়া 10 মিনিট হ'ব পাই যাব। আমাৰ বহুত মানুহ ইয়াত ৰাইজ ওলালে। গোটেইখিনি ৰাইজ ইয়াতে একেলগতে হৈ মানে বিৰাট এটা পৰিস্থিতি বেয়া আৰম্ভ হ'লে। এতিয়া মানে আমি থানাত কল কৰিছিলোঁ, থানাত ৰিচিভ কৰা নাই। এতিয়া কৈ আছে সিহঁতে আহি আছে। আমাৰ বহুত ৰাইজ একেলগতে হৈ এতিয়া সাপটো ধৰিছোঁ। কি সাপ আছিলে? কি আপোনাৰ এই ঠাইখনৰ নাম কি? ঠাইখনৰ নামটো মাগুৰমাৰী। ইয়াত আমিন দাসৰ ঘৰত বুলি আমিনা ঘৰত বুলি সাপটো আছে। এতিয়া মানে বহুত ৰাইজে বস্তাত ভৰি থৈছে। এতিয়া বস্তা লৈ যাব। ঠিক আছে।